নমস্কাৰ আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সমাজ অধ্যয়ন ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজ আপোনালোকৰ এটা পাৰ্ট বনাই দিছে চিলেবাছত আপোনালোকে দেখিছে। সেই ছ'চিয়েল ষ্টাডিজৰ আমি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিমানবোৰ কুৱেশ্যন বনিব পাৰে আমি পাৰ্টকৈ আমি আলোচনা কৰি যাম। আজি পাৰ্টটোত আমি বেছিভাগ আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ কিছুমান কুৱেশ্যন ৰাখিছোঁ। আপোনালোকৰ নেক্সট ভিডিঅ'ত আমি আকৌ পলিটিকেল বেকগ্ৰাউণ্ডৰ বা নহ'লে আমাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে কিছুমান কথা পাতিম। প্ৰথমতে আমি আজি ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান পলিটি বেকগ্ৰাউণ্ডৰ কথা পাতিম। আজি প্ৰথমটো প্ৰশ্ন ল'ব বিচাৰিছোঁ, মনিৰাম দেৱান ৱাজ জাজেছ বাই। মনিৰাম দেৱানক কোনে বিচাৰ কৰিছিল? আপোনালোকে নিজেও এনচাৰটো দিবলৈ চেষ্টা কৰিব। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ, কেপ্টেইন হলডে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন ল'ব বিচাৰিছোঁ, ৰাণী এলিজাবেথে প্ৰদান কৰা চন্দ্ৰৰ অধীনত কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰাৰ একচেটিয়া অধিকাৰ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি 1600 চনত। ঠিক আছে, 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী এলিজাবেথে প্ৰদান কৰা চন্দ্ৰৰ অধীনত কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰা একচেটিয়া অধিকাৰ লাভ কৰিছিলে। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো কাৰ্যক বন্দোবস্ত আইন বুলিও কোৱা হয়? বন্দোবস্ত আইন বুলি কাক জানো আমি? ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি এমেণ্ডিং এক্ট অফ 1781। 1781 চনৰ সংশোধনী আইনক আমি কি বুলি জানো? বন্দোবস্ত আইন বুলি আমি জানো। ঠিক আছে, মনত ৰাখিব, আহিব পাৰে আপোনালোকে চাই যাব। ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নেক্সটটো কুৱেশ্যনত আছে, কোনখন আইনক ব্ৰিটিছ ভাৰতত কেন্দ্ৰীয়কৰণ দিশত চূড়ান্ত পদক্ষেপ বুলি গণ্য কৰা হৈছিল? কোনখন আইনক ব্ৰিটিছ ভাৰতত কেন্দ্ৰীয়কৰণ দিশত চূড়ান্ত পদক্ষেপ বুলি গণ্য কৰা হৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চি চাৰ্টাৰ এক্ট অফ 1833। 1833 চনৰ চন্দ্ৰ আইন, এই আইনখনক কি বুলি গণ্য কৰা হৈছিলে? মানে ব্ৰিটিছ ভাৰতত কেন্দ্ৰীয়কৰণ চূড়ান্ত আইন বুলি চূড়ান্ত পদক্ষেপ বুলি লোৱা হৈছিলে। ঠিক আছে, ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নেক্সটটো কুৱেশ্যনত আছে, তলৰ কোনজন বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল? প্ৰথমজন বংগৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ এ ৱাৰেন হেষ্টিং। ঠিক আছে, ৱাৰেন হেষ্টিঙে আছিল বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল, মনত ৰাখিব। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সটটো কুৱেশ্যন কৈছোঁ, তলৰ কোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? ইয়াৰ এনচাৰকেইটাৰ ভিতৰত হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি উইলিয়াম বেণ্টিক। উইলিয়াম বেণ্টিক আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। ঠিক আছে, মনত ৰাখিব। এনেকুৱা ধৰণৰ আপোনালোকৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে আপোনালোকে চাই গ'লে নিশ্চয় ভাল হ'ব। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল আছিল? ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰকেইটাৰ ভিতৰত অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ লৰ্ড কেনিং। লৰ্ড কেনিং আছিল ভাৰতৰ শেষজন গভৰ্ণৰ জেনেৰেল। ঠিক আছে, ইয়াৰে আমাৰ প্ৰথমজন কোন আছিল বুলিছোঁ? উইলিয়াম বেণ্টিক আৰু শেষৰজন লৰ্ড কেনিং। ঠিক আছে, ইয়াৰে নেক্সটটো কুৱেশ্যনত আছে, তলৰ কোনজন ভাৰতৰ প্ৰথম ভাইচৰয় আছিল? ভাইচৰয় আমাৰ ভাৰতৰ প্ৰথম কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি লৰ্ড কেনিং। লৰ্ড কেনিং আছিলে ভাৰতৰ প্ৰথমজন ভাইচৰয়। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন নেক্সটটো কুৱেশ্যন, 1854 চনত নিযুক্তি দিয়া মেকাউলি কমিটি কাৰ সৈতে জড়িত আছে? 1854 চনত নিযুক্তি দিয়া মেকাউলি কমিটি কাৰ সৈতে জড়িত? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন নম্বৰ চি ভাৰতীয় অসামৰিক সেৱা, ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ সৈতে জড়িত, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন আইনে ভাইচৰয়ক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰিছিল? কোনখন আইনে ভাইচৰয়ক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা কৰিছিল? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ দ্য ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861। 1861 চনৰ ভাৰতীয় পৰিষদ আইনে এই ক্ষমতা প্ৰদান কৰিছিলে। তলৰ কোনখন আইনে বিধানসভাত বাজেটৰ আলোচনাৰ ক্ষমতা প্ৰদান কৰে? কোনখন আইনে বিধানসভাৰ বাজেটৰ আলোচনা ক্ষমতা প্ৰদান কৰে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি দ্য ইণ্ডিয়ান কাউন্সিল এক্ট 1892। ভাৰতীয় পৰিষদ আইন 1892। এই আইনখনে কি কৰে? বিধানসভাত বাজেটৰ আলোচনা ক্ষমতা প্ৰদান কৰে। ঠিক আছে, তলৰ কোনজন সাম্প্ৰদায়িক ভোটাৰৰ পিতৃ বুলি জনা যায়? সাম্প্ৰদায়িক ভোটাৰৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত অপশ্যন নম্বৰ বি লৰ্ড মিণ্টো। লৰ্ড মিণ্টোক কি বুলি জনা যায়? সাম্প্ৰদায়িক ভোটৰ পিতৃ বুলি জনা যায়। ঠিক আছে, পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে, তলৰ কোনজনক সাম্প্ৰদায়িক বঁটাৰ পিতৃ বুলি জনাজাত?
বা জনা গৈছিল সাম্প্ৰদায়িক বঁটাৰ পিতৃ বুলি কাক জনা গৈছিলে ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ ৰামছে মেকডোনাল্ডক কি বুলি জনা যায় সাম্প্ৰদায়িক বঁটাৰ পিতৃ বুলি জনা গৈছিল তলৰ কোনজন ভাইচৰয় বিধানসভা পৰিষদ যোগদান কৰা প্ৰথমজন ভাৰতীয় বিধানসভাত পৰিষদৰ যোগদান কৰা প্ৰথমজন ভাৰতীয় কোন আছিলে ইয়াৰ উত্তৰকেইটাৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত এটাও কাৰেক্ট এনচাৰ নহয় এতিয়া আপোনালোকে তলত কমেণ্ট কৰি জনাওক প্ৰথম ভাইচৰয় বিধানসভা পৰিষদত যোগদান কৰা ভাৰতীয় কোন আছিলে